তেওঁলোকে যিটো কেজুৱেলি ভাৰত ৰত্নৰ কথা কৈ আছে ইমান কেজুৱেলি ভাৰত ৰত্ন নহয় ভাৰত ৰত্নৰ কাৰণে জুবিনৰ বিষয়ে ডকুমেন্টেশন কৰি বিধানসভাত সুন্দৰ প্ৰস্তাৱ লৈ আমি প্ৰেৰণ কৰিব লাগিব সেইকাৰণে মই যোৱা বিধানসভাটো কৈছো যে আমি এটা শাসকীয় বিৰোধী দুইটা দলে সকলোৱে মিলি আমি এটা প্ৰস্তাৱ আনিম ধুনিয়াকৈ তাক আমি পাছ কৰাম তাত জুবিনৰ কীৰ্তিৰ কথা লিখা থাকিব শিল্পৰ কথা লিখা থাকিব এতিয়া তেওঁ 1.5 মিনিট সময় পাৰ্লিমেন্টত কৈছে এটা 1.5 মিনিটত কোনে বুজিব পাৰে যিবিলাক কেৰালাৰ এমপি আছে মধ্যপ্ৰদেশৰ এমপি আছে তেওঁলোকে কেনেকৈ বুজিব ই এটা সিৰিয়াস কথা ইলেকশনত ভোট লবৰ কাৰণে ক'ব নালাগে এটা সিৰিয়াস এক্সাৰসাইজ কৰিব লাগে আৰু আমি সিৰিয়াসলি কামটো কৰিম আমি এইবিলাক 1.5 মিনিটৰ ভাষণ দি ইয়াতে মিডিয়াত টেপটো পঠাই দিলো কলো যে আমি সব কৰিলো অহাকালি যদি জুবিন গাৰ্গে ভাৰত ৰত্ন পায় তেওঁ কি কব নৰেন্দ্ৰ মোদীয়ে ভাৰত ৰত্ন দিয়া নাই মই পাৰ্লিমেন্টত কোৱা কাৰণেহে ভাৰত ৰত্ন পালে যেনেকৈ এতিয়া নুমলীগড়ক নৱৰত্ন ভাৰত মোদীয়ে দিয়া নাই তেওঁহে পাৰ্লিমেন্টত কোৱা কাৰণে পালে এইবিলাক হৈছে চিপ পাব্লিচিটি আৰু মই ভাবো যে জুবিনক লৈ চিপ পাব্লিচিটি কৰিব নালাগে অন্তত জুবিনৰ বিষয়ে পাৰ্লিমেন্টত কলে বিৰোধী চৰকাৰী সকলোৱে মিলি অন্তত 1 ঘণ্টাটো আলোচনা হ'ব লাগে